মানে যদি আপোনালোকৰ কিডনি ষ্ট্ৰন হৈছে, যদি কিডনি পাথৰ সমস্যাত আপোনালোকে ভুগি আছে, সেই সমস্যাটো লৈ পিনি আজি আহিছিলোঁ আমি এজন বিশেষ ব্যক্তিৰ ওচৰলৈ। তেখেতে এটা ঔষধ দিয়ে, সেই ঔষধটোৰ বিষয়ে আপোনালোকক সেই বিশেষ ব্যক্তিজনক মই চিনাকি কৰাই দিম আজি। তো আহকচোন আগলৈ। কয়দৌ আপোনাৰ পৰিচয়টো দিয়ক আৰু আপোনাৰ এই ঔষধটোৰ বিষয়ে কওকচোন বাৰু, মানুহক অলপ ৰাইজক জনাওক। নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় হাতীমৰীয়া, মোৰ ঘৰ আপোনাৰ পাণবেচাত। এই দৰৱটো আজি মই ককা দেউতাৰ দিনৰ পৰাই দি আছিলে আৰু তাৰ পাছত দেউতাই দিলে। দেউতাই দিয়াৰ পাছত এতিয়া মই হয়তো দি আছোঁ কমচে কম আজিলৈকে 30জনমান মানুহক মই ঔষধ খুৱাইছোঁ আৰু সেই ঔষধৰ পৰা সকলোৰে লাভ হৈছে। সুস্থ হৈ উঠিছেনে? 30জনেই সুস্থ হৈ উঠিছে বুলি ক'ব পাৰি, হয়। কিন্তু তাৰ মাজতে খোৱা বোৱা কথাও থাকে, আমি কিছুমান বাছি খাবলৈ দিয়া হয়। সেই নীতি নিয়মখিনি অলপ বুজাই দিয়ে নেকি? মানে কেনেকুৱা ধৰণৰ আপোনালোকৰ খোৱা বোৱাটোত কেনেকৈ বাচিব লাগিব? খোৱা বোৱাটোতো দৰৱ খাবলৈ আহোঁতে একদম মানুহ খালী পেটেৰে আহিব লাগিব। হয়, খালী পেটেৰে আহিব লাগিব, আহি ইয়াত দৰৱ খাব লাগিব। ঠাণ্ডা পানী খাব পাৰিব ৰাতিপুৱা। আৰু এটা বিশেষ কথা কি, খোৱাৰ পাছত কমচে কম 10-15 দিন বইল খাব লাগে আৰু টেঙা জ্বলা এনেকুৱা কিবা কিবি পিছল জাতীয় বস্তু খাব নালাগে, তেল খাব নালাগে, গাখীৰ খাব নালাগে। এই দৰৱটো আপোনালোকৰ ইয়াতে দিয়ে নে লৈ যাবৰ কাৰণে দিয়ে মানে মানুহক? এইটো আমি লৈ যাবলৈ দিব নোৱাৰোঁ। এই দৰৱটো হয়তো বনাওঁতে আমি মানে আম কাঠৰ খৰিয়ে বনাবলগীয়া হয়, দৰৱ সিজাবলগীয়া হয়, পুঠি মাছৰ প্ৰয়োজন হয় তাত। পুঠি মাছৰ প্ৰয়োজন হয়। সেই পুঠি মাছটো মানে কি লৈ আহিবনে নে আপোনালোকে যোগাৰ কৰে? আমি ইয়াতে যোগাৰ কৰি দিওঁ, সকলোৱে লৈ আহিব নোৱাৰেতো। হয় হয় হয়, সকলোৱে লৈ আহিব নোৱাৰা কাৰণে আমি ইয়াতে যোগাৰ কৰি দিবলগীয়া হয়। আৰু কি ক'ম, মানে দৰৱ খাই আছে, বহুত মানুহে খাই আছে, বহুতে ভাল পাইছে। তাৰ মাজত 2-এজনে মানে যিবিলাকে খোৱা বোৱা বাছি নাথাকে, আৰু দৰৱটো খাবলৈ হ'লে খোৱা বোৱা খুব বাছিয়ে খাব লাগিব, আৰু বাছি খালেহে মানুহ আৰোগ্য হ'ব। এই আপোনাৰ দৰৱটো মানে এবাৰ খাই সুস্থ হ'বনে নে তেনেকৈ দুবাৰ? এবাৰ খাই সুস্থ হ'ব। যেনেকৈ আমি প্ৰণালীবিলাক কৈ দিওঁ, বাছি খাবলৈ কওঁ, এনেকৈ বাছি খালে একেবাৰে খালে একেবাৰে নিৰ্মূল হৈ যাব। এপালি বুলিয়ে কৈছো, হয়তো অসমীয়াত এপালি বুলি। 3 পালি খাব লাগে, 3 দিন আহিব লাগিব। আমি দি পঠিয়াব নোৱাৰো মানে দৰৱটো, সেই ওপৰত বনাবলগীয়া হয়। পিৰাৰ ওপৰত থাকি পিৰাৰ ওপৰৰ পৰা বনাবলগীয়া হয়, বা খুৱাবলৈ আহোঁতে আপোনাৰ সেই ওপৰেদি আহি পিৰাৰ ওপৰেদি আহি খুৱাব লাগিব। আপুনি মাটিত টাচ কৰিব নোৱাৰিব মানে। মানে এইটো জীৱ নাই, হয় নে নহয়? মানে তেনেকে টক্টাৰ ওপৰত বা পিৰাৰ ওপৰত বহি খাব লাগিব বা আপুনি দিব লাগিব, তেনেকুৱা আছে। বুজিছো বুজিছো। বাকী মানে আপোনাৰ এইটো কিবা আপোনালোকৰ কাগজ, ডক্টৰ কাগজ পাতি তেনেকুৱা কিবা নথি পত্ৰ দৰকাৰ হয়নে আপোনালোকে? বিশেষ দৰকাৰ নাই, ৰিপৰ্টটো থাকিলে আমি গম পোৱা যায় যে পাথৰটো কিমান ডাঙৰ হৈছে। আমি ৰিপৰ্টটো চালে দেখিলে, সেই ৰিপৰ্টটো ইভাগেনো আমিতো চাব নাজানো, ৰিপৰ্টটোৰ বিষয়ে গম পালে হ'ল আৰু সেই ভিত্তিতে দৰৱ দিয়া হয়। আপোনালোক কিবা বাৰ লৈ আছে নেকি? আমুক বাৰত নিদিওঁ বা বৃহস্পতিবাৰে নিদিওঁ, শনিবাৰে নিদিওঁ, তেনেকুৱা কিবা আছে নেকি? একচুৱেলি কি হয়, দৰৱটো আৰম্ভ মানে শনিবাৰ বা মঙলবাৰেহে আৰম্ভ কৰা হয়, আৰু সেনেকৈ পৰ্যায়ক্ৰমে 3 দিন খাবলৈ আহিবলগীয়া হয়। 3 দিন খাবলৈ আহিবলগীয়া হয়। আচ্ছা, আপোনালোকৰ ইয়াতে মানে কেনেকুৱা ধৰণৰ পেচেণ্ট আহিছে? মানে একদম পুৰা চিৰিয়াছ পেচেণ্ট, কিবা মানে পুৰা যন্ত্ৰণা, মানে পুৰা বিষত মানে থাকিব পৰা নাই, তেনেকুৱা ধৰণৰ পেচেণ্ট পাইছেনে আপোনালোকে? আহিছে, হয়তো এনেকুৱা পেচেণ্ট আহিছে। এগৰাকী সেই দিছামুখৰ পৰা আহিছিলে আমাৰ ওচৰৰে। তেওঁ মানে আহি পিনি গাড়ীৰ পৰা নামিব নোৱাৰে, আমি কিবা সুবিধা কৰি গাড়ীতে দৰৱ খুৱাবহিলগীয়া হয়। গাড়ীতে খুৱাইছে? গাড়ীতে খোৱা হৈছে। আচ্ছা আচ্ছা, মানে নামিবই নোৱাৰে? নামিব নোৱাৰে। বিষত মানে নামি আহিব নোৱাৰে। পাছত আৰোগ্য হ'ল, তেওঁ খবৰ খাতি কৰিলে বাৰু আমাক। আৰু সেনেকে মানুহবিলাকে ফোন নম্বৰ লৈ যায়, ভাল পোৱাৰ পাছত আমাক নিশ্চয় ফোন এটা কৰে, ভাল পালো দেই। সেইটোৱে লাগে, যাতে ভাল হৈ পানি যাতে কি আকৌ এবাৰ যে তেখেতক খবৰলৈ কয়তো বোলে মই আপোনাৰ দৰৱ খাই পিনি মই সুস্থ হ'লো, বোলে মই ভাল হ'ল, হয় নহয়? সেই বস্তুটোৱে লাগে। আচ্ছা, এইটো মানে আপোনালোকে সেই তেতিয়া ককা দিনৰে মানে দৰৱ ন? ককাহঁতৰ দিনৰ দৰৱ দতি দিলে, তাৰ পাছত দেউতাই দিলে। এতিয়া দেউতা নাই, দেউতা নথকা অৱস্থাত এতিয়া মই দি আছো। ঠিক আছে ঠিক আছে। বাকী আপোনালোকে গম পালে, যদি আপোনালোকে এনেকুৱা সমস্যাত যদি ভুগি আছে, তেতিয়া নিশ্চয় এই ককাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব। মই কণ্টেক্ট নাম্বাৰটো আপোনালোকক দিম। আপোনালোকে যদি বিচাৰে, যদি আহিব বিচাৰে, আপোনালোকে যদিও আপোনালোকৰ এই সমস্যাটোত ভুগি থকা নাই, আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আৰু 10জন মানুহে এই ভিডিঅ'টো চাবলৈ পায়, যাতে সেই বেমাৰটোৰ পৰা মুক্ত হওক, সেই বেমাৰটোৰ পৰা আৰোগ্য হওক। গতিকে আপোনালোকে সেইটো প্লিজ 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 শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'টো, যাতে চবেই পায়, আহিব ইয়াত আহি পিনি আপোনালোকে দৰৱ খাই পিনি যাতে সুস্থ হ'ব পাৰে। ধন্যবাদ বহুত বহুত।